চাৰিওদিশে মাথো পানীয়ে পানী, ঘৰৰ ভিতৰত পানী, বাহিৰত পানী, ৰাস্তা পদূলি নলা নৰ্দমা সকলোতেই পানী। ইমান ভয়াৱহ পৰিস্থিতি দেখি আমাৰ বুকু কঁপি উঠিছিল। কেনেদৰে এইকেইদিন জীৱন যাপন কৰিছে শিৱসাগৰবাসী, আমাৰ সেই কথা ভাবি চকু কঁপালত উঠিছিল। ইয়াৰ উপৰিও এটা বিপদ আমাৰ ট্ৰাকখন ফচি গ'ল ৰাস্তাৰ কাষত। চকা ওলাব নোৱাৰি আমি গোটেই সামগ্ৰীখিনি, গোটেই বয় বস্তুবিলাক আমি আনলোড কৰিব লগা হ'ল। আৰু গাঁৱৰ যিখন গাঁৱত আমি গৈ আছিলোঁ আচলতে, য'ত পানী হৈ আছিল, তেওঁলোকক আমি ইয়ালৈকে মাতি দিলোঁ যে আপোনালোকে ইয়াৰ পৰাই লৈ যাওক বুলি। উপায় নাই, কি কৰিম, বিপদৰ ওপৰত বিপদ হৈছে আমাৰ আৰু তেওঁলোকৰো। শেষত এষাৰ কথাই ক'ম, ইমান ভয়াৱহ পৰিস্থিতিটো যে অসমবাসীয়ে একগোট হৈ সকলোকে সহায় কৰিবলৈ চাৰিওদিশৰ পৰা আহিছে এই শিৱসাগৰলৈ। আমি নথৈ আনন্দিত হৈছোঁ আৰু বহুত সুখী অনুভৱ কৰিছোঁ যে আমি অসমীয়া নহয় দুখীয়া। হয়, আমি অসমীয়া কেতিয়াও দুখীয়া হ'ব নোৱাৰোঁ। আমি প্ৰত্যেকজনে বিপদৰ সময়ত আন এজনক সহায় কৰি আহিছোঁ, কাৰণ আমি সকলোৱে বীৰ লাচিত বৰফুকনৰ দেশৰ নাগৰিক একোজন। আমি এতিয়া ৰিটাৰ্ণ হৈ আছোঁ গুৱাহাটী। আমি ভাগৰি জিগৰি ল'ৰা অৱস্থা নাই। আমাৰ দাদা যেনে তেনে টুপিটো পিন্ধি নিজৰ ভাগৰ লুকুৱাই আছে। এতিয়া গৈ আছোঁ, ৰাতি পামগৈ আৰু লাহে লাহে গৈ থাকিম এতিয়া, কাৰণ কামখিনি মেইন আজৰি হৈ গ'ল। এতিয়া লাহে লাহে গৈ থাকিম আৰু দেই।